সাৰদা নামৰ চিটফাণ্ড কোম্পানীটোৰ লগত অসম চৰকাৰৰ প্ৰভাৱশালী যুৱমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন ডিজিপি শংকৰ বৰুৱা আৰু অসম প্ৰশাসন পৰিষদৰ বিষয়া সদানন্দ গগৈ জড়িত আছিল। এই বিস্ফোৰক অভিযোগ বন্ধ হৈ যোৱা বাংলা দৈনিক কাকত সকালবেলাৰ প্ৰকাশক দিবন ডেকাৰ। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত দিবন ডেকাই বহু বিস্ফোৰক অভিযোগ তোলে। শ্ৰী ডেকাৰ মতে তেওঁ সাৰদা প্ৰিণ্টিং এণ্ড পাব্লিকেশ্যনৰ এজন কৰ্মচাৰী আৰু তেওঁ ৩ মাহৰ দৰমহা এতিয়াও পোৱা নাই। তেওঁৰ মতে সাৰদা ৰিয়েলিটি ইণ্ডিয়া নামৰ কোম্পানীটোৱে অসমৰ মুখ্য কোম্পানী আছিল আৰু সেই কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল সুদীপ ঘোষ দস্তিদাৰ। সংবাদমেলখনত বহু বিস্ফোৰক অভিযোগ তুলি দিবন ডেকাই কয়, মানে এটা ব্যক্তিগত নিউজ চেনেলে এই সাৰদাৰ চিটফাণ্ডৰ গোটেই প্ৰক্ৰিয়াটো মোৰ ওপৰত মানে জাপি দিয়াৰ চেষ্টা কৰিছিল। আচলতে তেখেতসকলৰ ভুল নহয়, সেইটো কোনোবাই তেখেতসকলক মানে ভুল ইনফৰমেশ্যন দিছে যে মানে সাৰদা ৰিয়েলিটি ইণ্ডিয়াটোৰ মই চিফ বুলি অসমৰ আৰু চিটফাণ্ডৰ প্ৰায় 6.5 কোটি টকালৈ পলোৱা বুলি এটা নিউজ বাজিছিল আজি কেইদিনমান আগতে। সেইটোৰ মানে জড়িত হৈ মই এটা কথা মানে ৰাইজক জনাব আহিছোঁ যে মই সেই সাৰদা ৰিয়েলিটি ইণ্ডিয়াৰ লগত জড়িত নহয়। মই সকালবেলা পেপাৰখনৰ লগত জড়িত। সকালবেলা পেপাৰখনৰ বাকী এমপ্লয়ীৰো দৰমহা হোৱা নাই, 2.5 মাহ মই দৰমহা পোৱা নাই। গতিকে সেই এমপ্লয়ীখিনি দৰমহাৰ প্ৰথম চিন্তা আছে মোৰ। গতিকে চিটফাণ্ডৰ কি হৈছে সেইটো মোৰ চিন্তা নাই। আৰু এই চিটফাণ্ড কোম্পানীৰ লগত অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী আৰু এক্স ডিজিপি আৰু এজন সাংস্কৃতিক জগতৰ এজন মানে মানুহ জড়িত হৈ আছে। সদানন্দ গগৈ, এক্স ডিজিপি হ'ল শংকৰ বৰুৱা আৰু মন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা, এইটো জড়িত হৈ আছে। গতিকে সেই তথ্যখিনি যাতে ৰাইজে পায়, কাৰণ আজি মই ভোকত মৰিম বা কালি কোনোবা মানে এমপ্লয়ীৰ লগত কাজিয়া হৈ হেৰি হ'ব বা ছ'চাইটিত কালি পৰহিলৈ মই নাক উলিয়াব নোৱাৰা হৈছোঁ এতিয়া মানে এই গোটেই ঘটনাৰ কাৰণে। গতিকে আমাৰ কোনো ভৰসা নাই। গতিকে সেই তথ্যখিনি মই যিহেতু সংগ্ৰামী নেতা অখিল গগৈ আছে, তেখেতৰ হাতত মই সম্পূৰ্ণ তথ্য দিছোঁ যাতে সাৰদাক এই গোটেই কেলেংকাৰীটোৰ যাতে সম্পূৰ্ণ তথ্য পোহৰলৈ আনিব পাৰে তেখেতে আৰু এই প্ৰক্ৰিয়াটো যাতে আগুৱাই নিব পাৰে। সেইকাৰণে দিবন ডেকাৰ মতে সদানন্দ গগৈয়ে সাৰদাক বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। আৰক্ষী বা প্ৰশাসনীয় কোনো সমস্যা হ'লে সদানন্দ গগৈয়ে প্ৰাক্তন ডিজিপি শংকৰ বৰুৱা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি সাৰদাক সুৰক্ষা প্ৰদান কৰিছিল। এই বিষয়ে তেওঁ কয়, সদানন্দ গগৈ বুলি মই প্ৰথমতে তেখেতক মানে শিল্পী হিচাপে চিনি পাইছিলোঁ। সদানন্দ গগৈৰ লগত তেখেতসকলে যোগাযোগ কৰে আৰু যেতিয়াই অসমত কিবা পুলিচৰ প্ৰব্লেম হয় সেই সময়ত ডিজিপি আছিলে মাননীয় শংকৰ বৰুৱা ডাঙৰীয়া আৰু শংকৰ বৰুৱাৰ লগত মিলি সদানন্দ গগৈয়ে গোটেই কাৰুকাৰ্যটো চলাইছিল। সেই সময়ত সুদীপ ঘোষ দস্তিদাৰে সদানন্দ গগৈৰ লগত মিলি কোম্পানীৰ সেই সময়ত সেই সময়ৰ মন্ত্ৰী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই কোম্পানীৰ লগত জড়িত আছিল। কাৰণ মই নিজে প্ৰমাণ পাইছোঁ, যেতিয়া বিস্কুট ফেক্টৰী অ'পেন কৰিব গৈছে সেই সময়ত মাননীয় সদানন্দ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক লগত লৈ বিস্কুট ফেক্টৰীলৈকে গৈছিল আৰু সেই সময়ত যি প্ৰশাসনিক সমস্যা হৈছিল সুদীপ ঘোষ দস্তিদাৰে চিধি সদানন্দ গগৈৰ লগত যোগাযোগ কৰি সদানন্দ গগৈয়ে এক্স ডিজিপি শংকৰ বৰুৱাৰ লগত যোগাযোগ কৰি সেইখিনি সমাধান কৰিছিল। আৰু আমি সাধাৰণ কৰ্মচাৰী হিচাপে যেতিয়া দেখিছোঁ যে এজন প্ৰভাৱশালী মন্ত্ৰী আৰু এজন ডিজিপি আছে, আমি কেনেকৈ ভাবিম যে এই কোম্পানীটো এটা ফ্ৰড কোম্পানী আৰু কেনেকৈ আমি মানে বিলিভ নকৰিম। সেই অনুপাতে মই নহয়, মোৰ দৰে আমাৰ যিখিনি সাংবাদিক কৰ্মীসকলেও জইন কৰিছে। প্ৰথমতে সেই মানে বাহিৰে ৰং চঙুৱা ভিতৰে কোৱা বাতৰিৰ দৰে মানে চবে জাক জমকতাত দেখি আমি আটাই জইন কৰিছিলোঁ। যিমান সাংবাদিক কৰ্মীসকল জইন কৰিছিল চবে জাক জমকতা দেখি জইন কৰিছিলোঁ। তেওঁলোকৰ পিছফালে এইটো দেখাইছিল যে ইয়াৰ লগত ডিজিপি আছে, মানে মাননীয় সুদীপ্ত সেন। যেতিয়া মই লগ পাইছিলোঁ তেতিয়া তেখেতে নিজে কোৱা কথা যে আমাৰ লগত অসমত ডিজিপি আছে, মাননীয় হিমন্ত বিশ্ব শৰ্মা আছে। গতিকে আজি যেতিয়া আমি কৰ্মচাৰীৰ 3 মাহ দৰমহা নাপাই পেটৰ ভাতৰ কাৰণে চিন্তা কৰিব লগা হৈছে, সেই সময়ত সদানন্দ গগৈ ক'ত গৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ক'ত গৈছে, সেই প্ৰশ্নৰ উত্তৰ ল'বৰ কাৰণেহে মই আপোনালোকৰ সহায় বিচাৰি আছোঁ। আমাৰ কৰ্মচাৰীখিনি দৰমহা কোনে দিব, সেই কথাটোৰ প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগিব। সাৰদাৰ চেয়াৰমেন সুদীপ্ত সেন গুৱাহাটীলৈ আহোঁতে সদানন্দ গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে লগ লগাই দিছিল। গুৱাহাটী টাউন ক্লাবত হোৱা গোপন বৈঠকৰ কথা প্ৰকাশ কৰি দিবন ডেকাই কয়, এবাৰ সুদীপ্ত সেন যেতিয়া গুৱাহাটীত আহিছিল মই প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন জ্যেষ্ঠ মন্ত্ৰী এনেকুৱা এটা কোম্পানীৰ লগত জড়িত হৈ থাকিব। কিন্তু মই নিজে যেতিয়া এদিন ৰাতি মোক তেওঁলোকে লৈ গৈছিল, সুদীপ্ত সেনে তেখেতৰ 2জন PSO আছিল, সেই PSO আৰু ড্ৰাইভাৰৰ সৈতে মোক লৈ গৈছে গুৱাহাটী টাউন ক্লাবলৈকে।
টাউন ক্লাবলৈকে ৰাতি 1টা বজাত লৈ গৈছে, লৈ যাই কৈছে যে দিবন তুম বাহাৰ মে ৰুকো, মেৰা আণ্ডাৰ মিনিষ্টাৰ কে সাথ বাত হে। সেই সময়ত মই দেখিছোঁ সদানন্দ গগৈ ডাঙৰীয়াই টাউন ক্লাবৰ বাহিৰলৈকে ওলাই আহিছে, ওলাই আহি আমাৰ চেয়াৰমেনক ভিতৰলৈকে লৈ গৈছে, 1 ঘণ্টামান সময় মিটিং কৰিছে ভিতৰত, একজেক্ট সময়খিনি মোৰ মনত নাই। তাৰপিছত ওলাই আহি মোক কৈছে আভি আসাম মে সব কুছ ঠিক হৈ গয়া, আভি আৰামছে তুম লোক কাম কৰক। অভিযোগ প্ৰমাণৰ বাবে দিবন ডেকাই সুদীপ ঘোষ দস্তিদাৰৰ এখন ফোনৰ কল লিষ্ট প্ৰদৰ্শন কৰি কয়, সদানন্দ গগৈৰ লগত তেওঁৰ যোগাযোগৰ গোটেই কল হিষ্ট্ৰী ইয়াতে আছে। সদানন্দ গগৈ তাৰোপৰি সেই সময়ৰ এইটো যেতিয়া কল লিষ্ট লৈছে তেতিয়া মানে তেখেত DGP নাছিল, ৰিটায়াৰ্ড DGP আছিল, কিন্তু সেই সময়তো তেখেতৰ প্ৰভাৱ বিস্তাৰ আছিল বুলি আমাক জনাইছিল। আৰু সেই DGPৰ লগতো মানে কলৰ গোটেই ৰেকৰ্ড এইখনত আছে। আৰু এই মাত্ৰ 1 মাহৰ লিষ্টত যদি ইমান কল ওলাইছে সদানন্দ গগৈ আৰু শংকৰ বৰুৱাৰ লগত, তেনেহ'লে আপোনালোকে ভাবক শংকৰ বৰুৱা DGP হৈ থকা অৱস্থাত কি হৈছিল। আৰু সেই সময়ত যিহেতু আমি এমপ্লয় হিচাপে আছিলোঁ, আমি কিমান ছিকিউৰ্ড ফিল কৰিম যে এজন DGP আমাৰ পিছফালে আছে, এজন কেবিনেট মন্ত্ৰী আমাৰ পিছফালে আছিল। আমি সাধাৰণ নিবনুৱা মানুহ, আমি চাকৰি পাইছোঁ, দৰমহা পাইছোঁ, আমি কাম কৰিছোঁ, আমিতো ক'তো হেৰি কৰিব যোৱা নাই, ডকাইতি কৰিব যোৱা নাই। গতিকে সেই কথাখিনি আপোনালোকে চাওক। এইটো ইয়াৰে কল লিষ্টখন সুদীপ ঘোষ দস্তিদাৰৰ আপোনালোকে ব্যৱস্থা কৰক যাতে চৰকাৰে ইয়াৰে কল লিষ্ট DGP হৈ থকা সময়ৰ গোটেই কল লিষ্টখিনি উলিয়াই, যোৱা 3 বছৰৰ কল লিষ্ট উলিয়াই সুদীপ ঘোষ দস্তিদাৰক আচলতে গ্ৰেপ্তাৰ কৰি অসমলৈকে আনিলে। সুদীপ্ত সেনটো নাই, পলাই আছে তেখেত। গতিকে সুদীপ ঘোষ দস্তিদাৰক যদি উলিয়াই আনিব পৰা যায়, সাৰদা ৰিয়েলিটি ইণ্ডিয়াৰ যোনটো চিট ফাণ্ডৰ কোম্পানী, তাৰ সমস্ত তথ্য, ইয়াৰে কোন কোন বিয়াগুম বিষয়া ইয়াত জড়িত হৈ আছে সেইটো আহিব। লগতে কোন DGP আছে, কোন মন্ত্ৰী আছে, গোটেইখিনি তথ্য একমাত্ৰ সুদীপ ঘোষ দস্তিদাৰক আনিলেহে হ'ব। মাত্ৰ ইয়াত কেইটামান উদাহৰণে আছে সুদীপ ঘোষ দস্তিদাৰ, সদানন্দ গগৈৰ লগত লিংক থকা আৰু DGPৰ লগত। দিবন ডেকাৰ এই বিস্ফোৰণৰ পাছত চৰকাৰে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।